কোনে কৈছে অসমীয়াই ব্যৱসায় কৰিব নাজানে, কোনে কৈছে অসমীয়াই আত্মনিৰ্ভৰশীল হ'ব নাজানে। বিগত সময়ছোৱাত আমি কেতিয়াবা যেতিয়া আমি বাতৰি বা সম্প্ৰচাৰ কৰোঁ বা বাতৰি আমি পাওঁ, দেখোঁ যে অনা অসমীয়া ব্যৱসায়ে যথেষ্ট উন্নতি কৰিছে, অনা অসমীয়া ব্যৱসায়ে দপদপনি চলিছে। কিন্তু তাৰ সমান্তৰালকে এক বিপৰীত দৃশ্য আমি দেখুৱাবলৈ উপস্থিত হৈছোঁ। এক কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত মই বামুণীত উপস্থিত আছোঁ। মই প্ৰথমতে কিছু দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে এখন ফাৰ্ম, এখন অসমীয়া যুৱকৰ হাতত প্ৰাণ পাই উঠা এখন ফাৰ্ম। প্ৰকাণ্ড এটি পুখুৰী আৰু ইয়াত সমান্তৰালকে বিভিন্ন প্ৰজাতিৰ খেতিৰে আচলতে এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে, নিজে আত্মনিৰ্ভৰশীল হৈছে। সমান্তৰালকে ইয়াত শতাধিক যুৱকক, অসমীয়া যুৱকক আত্মসংস্থাপনৰ পথ দেখুৱাইছে। নিশ্চিতভাৱে আজিৰ তাৰিখত এয়া যোগাত্মক বাতৰি বুলি ক'ব লাগিব। আমি দেখুৱাইছোঁ, কিছু দৃশ্য দেখুৱাইছোঁ। এয়া মৎস্য উৎপাদনেৰে, মৎস্য শিল্পৰ জৰিয়তে, মৎস্য শস্যৰ জৰিয়তে আচলতে স্বাৱলম্বী হোৱাৰ লগতে সমগ্ৰ অসমত থলুৱা মাছৰ যি চাহিদা পূৰণ কৰিবলৈ উঠি পৰি লাগিছে বা থলুৱা মাছৰ যথেষ্ট ব্যৱসায় কৰা পৰিলক্ষিত হৈছে। মই কিছু দৃশ্য দেখুৱাইছোঁ। সমান্তৰালকে আমি কথা পাতিবলৈ যত্ন কৰিম। এই যি অসমীয়া এগৰাকী যুৱক, অসমীয়া এগৰাকী লোক, এই নৱজ্যোতি দাস ডাঙৰীয়া, এই ফাৰ্মৰ যি স্বত্বাধিকাৰী, তেওঁৰ নেতৃত্বত আচলতে তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এগৰাকী বজাৰ দখল কৰা অসমীয়া। প্ৰথমতে দাদা আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি যথেষ্ট আপুনি যোগাত্মক পদক্ষেপ এটা হাতত লৈছে। সমান্তৰালকে আপুনি ৰাজনীতিও কৰি গৈছে। এক গুলিত দুই চিকাৰ বুলি যি কথা আছে, দুটা সমানে চলাই গৈছে, কি ক'ব দাদা? মই প্ৰথমতে ঈশান নেওজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এইটো মোৰ ব্যৱসায়, এইটো মোৰ পেচা, এইটো মোৰ হবি। মানে এইটো মোৰ আগৰ পৰা এটা হবি আছিল যে প্ৰাকৃতিক ভাৰসাম্য নেহেৰুৱাকৈ এটা ঠাইক যোগাত্মক দিশেৰে কেনেকৈ ব্যৱসায়লৈকে ৰূপান্তৰিত কৰিব পাৰি। এই ঠাইটো আচলতে এখন জয়াল পিটনি আছিল। সেই পিটনিটোৰ মই কিছু ডেভেলপ কৰি এতিয়া এখন ফাৰ্ম গঢ়ি তুলিবলৈকে আগবাঢ়িছোঁ। আৰু মোৰ এই ফাৰ্মত বিভিন্ন ধৰণৰ মাছৰ লগতে মাছ উৎপাদন কেন্দ্ৰ এটা আছে, আৰু লগতে হাঁহ কুকুৰাৰ প্ৰতিপালনো মই কৰি আছোঁ সমান্তৰালভাৱে। আৰু লাহে লাহে মানুহৰ উৎসাহত নেওচা দিব নোৱাৰি এতিয়া ইয়াতে এটা বেলেগ ব্যৱসায়ো আৰম্ভ হৈছে। সেইটো হৈছে এংলিং, মানে বৰশী বোৱা। বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ মেঘালয়ৰ পৰাও বিভিন্ন ব্যক্তি আহি ইয়াত মাছ মৰা ব্যৱসায়টো আৰম্ভ হৈছে। আৰু তেওঁলোকৰ ডিমাণ্ডক নেওচা নিদি তাৰ লগে লগে লাহে লাহে মই অকণমান একুৱা টুৰিজিমৰ ফালে আগবাঢ়িছোঁ। মানে তেওঁলোক থকাৰ ব্যৱস্থা, খোৱাৰ ব্যৱস্থাও আৰম্ভ কৰিছোঁ। আৰু মই ভাবোঁ যে মই ইয়াতে এতিয়া নতুনকৈ সকলো ধৰণৰ ফল এডালকে হ'লেও লগাব চেষ্টা কৰিছোঁ, যে ভৱিষ্যত প্ৰজন্মই যাতে আমাৰ পুৰণা আটে ফলৰ পৰা আৰম্ভ কৰি লেটুকলৈকে সকলো ফলৰ গছ ইয়াত দেখিবলৈ পায়, উপলব্ধ কৰিবলৈ পায় যে সেই ফলটো কোনডাল গছৰ পৰা হয়। ভাল লাগিছে। মানে অসমীয়া যুৱককো সংস্থাপন দিছে আপুনি, কি ক'ব দাদা? মোৰ ইয়াত ডাইৰেক্ট আৰু ইনডাইৰেক্ট বহুত ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে। মাছ মৰাৰ পৰা আৰম্ভ কৰি মোৰ ফাৰ্ম মেইনটেনেন্সৰ পৰা আৰম্ভ কৰি সকলো ফালৰ পৰা আছে। আৰু তাৰ লগে লগে মই আৰু এটা কাম আৰম্ভ কৰিবলৈ লৈছোঁ, সেইটো হৈছে যে আমাৰ যিটো মুগা শিল্প, মুগা আৰু এৰীৰ, আমি ইয়াতে যাতে কোনোবা আহিলে মুগা আৰু এৰীৰ একদম ফাৰ্ষ্ট ষ্টেজৰ পৰা একেবাৰে ফিনিচিং ষ্টেজলৈকে তেওঁলোকে দেখিব পাৰে। আৰু লগতে তেওঁলোকে হাতে কটা যিটো মুগাৰ সূতা, সেই সূতাটোৱে যাতে আমি গাঁৱলৈকে নি গাঁৱৰ শিপিনীয়ে কেনেকৈ কাটে তাক দেখাব পৰা ব্যৱস্থাও আমি আৰম্ভ কৰিবলৈ লৈছোঁ। মাজতে কথা এটা সুধিছোঁ, আপুনি হাজো মণ্ডলৰ দৰে এটি বিশাল মণ্ডলৰ হাজো মণ্ডলৰ সভাপতিৰ দায়িত্ব মানে কাৰ্যনিৰ্বাহ কৰি গৈছে। এতিয়া আপুনি ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰভাৰী, তাৰ মাজত ইমানবোৰ কাম কেনেদৰে চলাই গৈছে? আচলতে মোৰ মানে যিটো ৰাজনীতি, আজি ৰাজনীতিৰ পথাৰখনত ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে মোৰ 30 বছৰ ওপৰকাল অতিবাহিত কৰিলোঁ। মই 1996 চনত ভাৰতীয় জনতা পাৰ্টীত মই যোগদান কৰিছিলোঁ। আৰু তাৰপিছত দলে দিয়া বিভিন্ন দায়িত্ব, আপুনি কৈছে হাজো মণ্ডলৰ প্ৰেচিডেণ্ট হিচাপে, হাজো মণ্ডলটো তেতিয়া আচলতে হাজো সমষ্টিটোৱে হাজো মণ্ডল আছিল, 20টা পঞ্চায়তে গঠিত আছিল। তেতিয়াৰ মই প্ৰেচিডেণ্ট আছিলোঁ। আৰু তাৰ লগে লগে মই উত্তৰ কামৰূপ জিলাৰো 3টা টাৰ্ম মই ভাইচ প্ৰেচিডেণ্ট হিচাপেও দায়িত্ব লৈছোঁ। আৰু তাৰ উপৰি মই ইয়াৰ আগতে চিপাঝাৰ সমষ্টিৰ প্ৰভাৰী আছিলোঁ,
গুৱাহাটী লোকসভাৰ দায়িত্বত আছিলোঁ আৰু এতিয়া এইবাৰ ৰঙিয়া লোকসভাৰ দায়িত্ব মোক দিছে। গতিকে দলে দিয়া দায়িত্বখিনিক মই নিষ্ঠাৰে পালন কৰিবলৈকে চেষ্টা কৰিছোঁ। যিহেতু আপুনি SC সম্প্ৰদায়ৰ লোক বা নৱজ্যোতি দাস বা সকলোৱে জানে হাজো শুৱালকুছি সমষ্টি এইবাৰ SC ৰিজাৰ্ভেশ্যন হৈছে। যদি আপোনাক দলে দায়িত্ব দি দিয়ে যে নৱজ্যোতি দাস আপুনি এইবাৰ নিৰ্বাচন খেলিব লাগে, আপুনি সাজু আছেনে? মই সাজু আছোঁ। এইকাৰণে সাজু আছোঁ যে দলে দিয়া দায়িত্ব, প্ৰতিটো দায়িত্ব মই নিষ্ঠাৰে পালন কৰিছোঁ। আৰু মই এটা কথাত বিশ্বাসী, ভাৰতীয় জনতা পাৰ্টীয়ে যি কৰ্মীয়ে যেনেকৈ কাম কৰিছে তাৰ ফল বা সুফল দিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও কুণ্ঠাবোধ নকৰে। আৰু মই ভাবোঁ এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি আমাৰ দলৰ যি কাৰ্যকৰ্তা, মানে আমাৰ ওপৰৰ কাৰ্যকৰ্তা, আমাৰ ৰাজ্যিক সভাপতিকে ধৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি এইবাৰ মোকেই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি হিচাপে যদি হাজো শুৱালকুছিত প্ৰতিনিধিত্ব কৰিবলৈকে আগবঢ়ায়, তেতিয়াহ'লে মই নিজেও সুখী হ'ম আৰু দলত কৰা ইমান দিনৰ কাৰ্যৰ কাৰণে মই নিজে এটা ফল পোৱা বুলি মই বিশ্বাস কৰিম। যথেষ্ট নেতাৰ প্ৰলোভন ঘটিছে। আপুনি যেতিয়া বিজেপি কৰিছিল, নিৰ্বাচনী কাৰ্যালয়সমূহত মমবাতি জ্বলিছিল, বিস্কুট খাই বা পানী খাই আপোনালোকে সংগঠনৰ কাম কৰিছিল। এতিয়া দিন ভাল হ'ল আপোনালোকৰ, বিজেপি দলৰ এতিয়া জয় জয় ময় অৱস্থাত দলৰ নেতাও বাঢ়িছে। সেইদিন আৰু এইদিন অকণ পাৰ্থক্য আছে নেকি? সেইদিন আৰু এইদিনৰ মাজত পাৰ্থক্য আছে, কাৰণ এইকাৰণে আছে যে তেতিয়া আমাৰ চৰকাৰ নাছিল। আমি যেতিয়া দল কৰিছিলোঁ তেতিয়া আমাৰ চৰকাৰ নাছিল, আৰু আজিৰ এই দিনটোত আমাৰ চৰকাৰ আছে। আমাৰ সকলোখিনি আমাৰ হাতত আছে। গতিকে সেইদিন আৰু এইদিনৰ মাজত পাৰ্থক্য থাকিবই। আৰু মই এই চেগতে মোৰ যিবিলাক ওপৰৰ কাৰ্যকৰ্তা, মোৰ জ্যেষ্ঠসকলক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেওঁলোকৰ যি ত্যাগ, সেই ত্যাগৰ বিনিময়ত আজি ভাৰতীয় জনতা পাৰ্টীয়ে এইখিনি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁক শ্ৰদ্ধাৰে মই সোঁৱৰিছোঁ তেখেতসকলক। যথেষ্ট কষ্ট কৰিছিল আপোনালোকে দলৰ হৈ, অকণমান ক'ব নেকি বাৰু, আমাক আজি ক'ব নেকি, সুবিধা পাইছে? কি ক'ম, সেই সময়ত আপুনি উল্লেখ কৰিছেই যে সেইটো সময়ত আমাৰ একেবাৰে তাকৰীয়া মানুহেৰে ভাৰতীয় জনতা পাৰ্টী চলিছিলে। বিজেপি কৰিলে হাঁহিছিল একাংশ লোকে। তেতিয়া আমাৰ এনেকুৱা অৱস্থা আছিল যে আমি যেতিয়া ৰাতিলৈকে, ইলেকশ্যনৰ আগমুহূৰ্তত ৰাতিলৈকে আমি কাৰ্যালয়ত কিবা কিবি কাম কৰি থাকোঁ, তেতিয়া বেলেগ দলবিলাকৰ পৰা আহি আমাক কৈছিল যে হাজো সমষ্টিত কেতিয়াও বিজেপি আহিব নোৱাৰে, আপোনালোকে মিছামিছি ৰাতি টোপনি কিয় ক্ষতি কৰি আছে। কিন্তু সেই সময়তো আমাৰ লগতে আমাৰ যিসকলে দিশ প্ৰদৰ্শক আছিল, তেখেতসকলে সেই সময়তো মানে কেতিয়াও মানে ভাগি পৰা নাছিল। আৰু সেই কাৰ্যকৰ্তাসকলক যদি আজি আপোনালোকে লগ পায়, তেতিয়া তেখেতসকলে ক'ব আমি যথেষ্ট সুখী, আমি এইখিনিলৈকে বাট চাইছিলোঁ, ভাৰতীয় জনতা পাৰ্টীৰ এদিন চৰকাৰ হ'ব তালৈকে বাট চাইছিলোঁ। সেই যিটো সন্তুষ্টি, সেই সন্তুষ্টি দেখিলে সঁচাকৈ ভাল লাগে যে ভাৰতীয় জনতা পাৰ্টীৰ আজিৰ এই ৰূপটো দেখি। আপোনাক শেষত আৰু এবাৰ সুধিছোঁ, যদি দলে কৈছোঁ যে দলে দায়িত্ব দিয়ে, আপুনি হাজো শুৱালকুছিক নেতৃত্ব দিবলৈ সাজু? মই নিষ্ঠাৰে সেই দায়িত্ব পালন কৰিম। আৰু মই ভাবোঁ যে মোৰ ইমান দিনে এই সমষ্টিটোত যি সাংগঠনিক কাম কাজৰ লগতে মই সামাজিকভাৱে যিখিনি দায়বদ্ধতা মই পালন কৰি আহিছোঁ, সেই দায়বদ্ধতাই মোক জনসাধাৰণে সেইটো ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। দাদা, সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে এয়া হৈছে নৱজ্যোতি দাস, হাজোৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতা, শিপাৰ সৈতে জড়িত থকা এগৰাকী নেতা। বিজেপিৰ যেতিয়া বেয়া দিন আছিল, যেতিয়া বিজেপি দলত অন্তৰ্ভুক্ত হ'লে মানুহে হাঁহিছিল যে তোমালোকে বিজেপি কৰিছে, কেতিয়াবা বিজেপি চৰকাৰ হ'বনে? কিন্তু সেই সময়ৰ পৰা দলটোক খামোচ মাৰি ধৰি আজিৰে ভাল দিনলৈ উঠাই অনা শিপাৰ লগত জড়িত এগৰাকী জ্যেষ্ঠ নেতাৰূপে আমাৰ এই সমগ্ৰ হাজো শুৱালকুছি অঞ্চলত পৰিচিত নৱজ্যোতি দাস। আমি কিছু দৃশ্য বা কিছু কথা আমি সংগ্ৰহ কৰিছোঁ। বজাৰ আমাৰ, পথাৰ আমাৰ, কৰ্মক্ষেত্ৰৰে তেওঁ আচলতে উজ্বলি উঠিছে। এইবাৰ ৰাজনীতিৰ পথাৰলৈ তেওঁ মন মেলিছে, কাৰণ জ্যেষ্ঠ বিজেপি নেতা হিচাপে তেওঁ আশা প্ৰকাশ কৰিছে দলে তেওঁক সন্মান দিব। সেয়া দলৰ ভিতৰুৱা কথা, কিন্তু আমি এই প্ৰতিবেদন আকাৰে আমি ক'ব বিচাৰিছোঁ যে যোগ্য ভোগ্য বসুন্ধৰা, যাৰ যোগ্যতা আছে এই পৃথিৱীত তেওঁ ভোগ কৰিবই। দলৰ হৈ কাম কৰিছে, নিজৰ স্বাৰ্থৰ হৈ নহয়, 100গৰাকী অসমীয়া যুৱকক সংস্থাপন দিয়াৰ বাবে তেওঁ ফাৰ্ম খুলি লৈছে। নিশ্চিতভাৱে তেওঁ যি মনৰ আৱেগেৰে তেওঁ কথাখিনি কৈছে, দলীয় নেতৃত্বই বিচাৰ কৰিব। অনাগত সময়ত যদিহে নৱজ্যোতি দাসক হাজো শুৱালকুছিৰ পৰা বিজেপিৰ প্ৰাৰ্থীৰ ৰূপে প্ৰক্ষেপ কৰে, বিজয় 100% নিশ্চিত। কিন্তু যদিহে তেওঁক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে, তেওঁ নেতৃত্ব ল'বলৈ সাজু বুলি আমাৰ আগত উল্লেখ কৰিছে। হয়।